নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত আমাৰ বিদ্যালয়সমূহৰ আগৰ যি নৰ্মেল টাইম সেই নৰ্মেল টাইম ৰিজিউম হোৱাৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। অসমৰ এখন বিশেষ জিলাত পূৰ্বৰ যি সময়সূচী বিদ্যালয়সমূহত পাঠদানৰ সময়সূচী সেই আগৰ দৰে পাঠদানৰ সময়সূচী আৰু ৰিজিউম কৰাৰ সন্দৰ্ভত এটা বিশেষ নিৰ্দেশনা জাৰি কৰিছে। গতিকে আহকচোন সেই বিশেষ নিৰ্দেশনাটোৰ ইনফৰমেশ্যনখিনি আমি জানি লওঁ। ছাৰ বাইদেউসকল, এইটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোৱালপাৰাৰ তৰফৰ পৰা জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ, আৰু এই অৰ্ডাৰটো 30 মে 2024 তাৰিখে জাৰি কৰা হৈছে। ইয়াত কি লিখিছে চাওঁ আহকচোন। ইন ভিউ অফ ফল ইন মাৰ্কাৰী লেভেল ইন দ্য ডিষ্ট্ৰিক্ট normal timing of all categories of educational institutions, government / provincialized / private etc. under Goalpara district will resume with effect from 31st May 2024 Friday. This has the direction of the district commissioner Goalpara dated 30/5/2024. অৰ্থাৎ ছাৰ বাইদেউসকল, গোৱালপাৰা জিলাৰ সকলো ধৰণৰ বিদ্যালয়সমূহৰ পাঠদানৰ যি সময়সূচী সেই সময়সূচীসমূহ গৰমৰ কাৰণে যি আগুৱাই দিয়া হৈছিল সেই আগুৱাই দিয়া নিৰ্দেশনা বাতিল কৰি বৰ্তমান আগৰ যি নৰ্মেল টাইমিং বিদ্যালয়সমূহৰ পাঠদানৰ যি নৰ্মেল টাইম সেই নৰ্মেল টাইমটো আগৰ দৰে বাহাল কৰা হ'ব বুলি কোৱা হৈছে এই বিশেষ নিৰ্দেশনাটোত। আৰু এই গোটেই নিৰ্দেশনাটো 31 মে অৰ্থাৎ আজিৰ পৰা কাৰ্যকৰী হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।